নমস্কাৰ আপোনালোক সকলকে অসম কম্পিটিটিভ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। অসম গভৰ্ণমেণ্টৰ যি আপোনালোকৰ আটাইকেইটা ডিপাৰ্টমেণ্টৰ কমন এক্সাম অনুষ্ঠিত হ'ব, সেই এক্সামৰ কাৰণে আমি আপোনালোকলৈ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ আগবঢ়াম এই চেনেলটোৰ জৰিয়তে। গতিকে আপোনালোক যিসকলে নতুনকৈ ভিজিট কৰিছে আমাৰ চেনেলটোত, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। চ' আমি এই সকলোবিলাক কুৱেশ্যন এনচাৰ এইখন PDF গাইডবুকৰ পৰা আলোচনা কৰিম। চ' এইখন হৈছে এখন PDF গাইডবুক এছাম কমন এক্সামৰ কাৰণে। চ' ইয়াতে আপোনালোকে আটাইকেইটা ছাবজেক্টৰ মিনিমাম 10,000 কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব আৰু ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। চ' পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' যিহেতু এইটো এটা কমন এক্সাম, আটাইকেইটা ডিপাৰ্টমেণ্টৰ ইয়াত আপোনালোকৰ কম্বাইন হৈ আছে পষ্টসমূহৰ ৰিকুৱাৰমেণ্ট এক্সাম, গতিকে আপোনালোকৰ পৰীক্ষাত সকলো ধৰণৰ কুৱেশ্যন আহিব। মানে আপোনালোকৰ ছায়েন্স জিকে আহিব বা কালচাৰেলৰ ওপৰত আহিব, মানে ইণ্ডিয়ান হিষ্ট্ৰী, পলিটিকেলটো থাকে। চ' আপোনালোকৰ আটাইকেইটা বিষয়ৰ ওপৰত কুৱেশ্যন এনচাৰ হ'ব, গতিকে আমি আটাইবিলাক কুৱেশ্যন এনচাৰ ইয়াতে আলোচনা কৰিম। চ' প্ৰথম কুৱেশ্যনটো দিয়া আছে, দেহত আইৰণৰ অভাৱ হ'লে কি ৰোগ হ'ব পাৰে? চ' ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ক হ'ব, এনিমিয়া ৰোগ হ'ব পাৰে দেহত আইৰণৰ অভাৱ হ'লে। চ' তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, আয়ডিনৰ অভাৱত কি ৰোগ হয়? গৰল, কুকুৰীকণা, ডায়েৰিয়া। চ' শুদ্ধ উত্তৰ অপশ্যন ক, গৰল ৰোগ হয় আয়ডিনৰ অভাৱত। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, এজন সুস্থ মানুহে দৈনিক কিমান লিটাৰ পানী খাব লাগে? 10 লিটাৰ, 2.7 লিটাৰ, 5.4 লিটাৰ। চ' কাৰেক্ট এনচাৰ অপশ্যন খ, 2.7 লিটাৰ পানী খাব লাগে এজন সুস্থ মানুহে। তাৰ পিছৰ কুৱেশ্যনটো আছে, বসন্ত ৰোগৰ বীজাণুৰ নাম কি? ভেৰিচিলা জষ্টাৰ ভাইৰাছ, ৰেবিজ ভাইৰাছ, ভিব্ৰিঅ' কলেৰি। চ' কাৰেক্ট এনচাৰ অপশ্যন ক, ভেৰিচিলা জষ্টাৰ ভাইৰাছ হৈছে বসন্ত ৰোগৰ বীজাণুৰ নাম। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, জলাতংক ৰোগৰ বীজাণুৰ নাম কি? চ' ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন খ হ'ব, ৰেবিজ ভাইৰাছ হৈছে জলাতংক ৰোগৰ বীজাণুৰ নাম। তাৰ পিছৰ কুৱেশ্যনটো আছে, কলেৰা ৰোগৰ বীজাণুৰ নাম কি? চ' অপশ্যনসমূহৰ পৰা কাৰেক্ট এনচাৰ অপশ্যন খ হ'ব, ভিব্ৰিঅ' কলেৰি হৈছে কলেৰা ৰোগৰ বীজাণুৰ নাম। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, তাজমহল ভাবুকিৰ সন্মুখীন হোৱাৰ কাৰণ? চ' ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ক, ছালফাৰ ডাই অক্সাইডৰ কাৰণে তাজমহল ভাবুকিৰ সন্মুখীন হৈছে। নেক্সট কুৱেশ্যন দিয়া আছে, তলৰ কোনবোৰ নিক্ষেপণৰ বাবে গংগা নদী প্ৰদূষিত হৈছে? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন গ হ'ব, তেজস্ক্ৰিয় আৱৰ্জনাৰ কাৰণে গংগা নদী প্ৰদূষিত হৈছে। তাৰ পিছৰ কুৱেশ্যন আছে, কুষ্ঠ ৰোগৰ বেক্টেৰিয়াৰ নাম কি? কাৰেক্ট এনচাৰ অপশ্যন গ, মাইক'বেক্টেৰিয়াম লেপ্ৰি হৈছে কুষ্ঠ ৰোগৰ বেক্টেৰিয়াৰ নাম। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, মেলেৰিয়া ৰোগৰ বীজাণুৰ নাম কি? ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন গ, প্লাজমডিয়াম হৈছে মেলেৰিয়া ৰোগৰ বীজাণুৰ নাম। চ' নেক্সট কুৱেশ্যন আছে, এমিবিক গ্ৰহণীৰ বীজাণুৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন খ, এণ্টামিকা হিষ্টলৈটিকা হৈছে এমিবিক গ্ৰহণীৰ বীজাণুৰ নাম। তাৰ পিছৰ কুৱেশ্যন আছে, প্লেগ ৰোগৰ বীজাণুৰ নাম কি? ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন ক, পেষ্টিঅ'ৰেলা পেণ্টিছ হৈছে প্লেগ ৰোগৰ বীজাণুৰ নাম। নেক্সট আছে, কোনবিধ ৰোগ ভাইৰাছৰ সংক্ৰমণৰ দ্বাৰা নহয়? বসন্ত, কলেৰা, পলিঅ'। চ' ইয়াৰ কোনবিধ ৰোগ ভাইৰাছৰ সংক্ৰমণৰ দ্বাৰা নহয়? কাৰেক্ট এনচাৰ অপশ্যন খ, কলেৰা। কলেৰা ৰোগ আপোনাৰ ভাইৰাছৰ সংক্ৰমণৰ দ্বাৰা নহয়। নেক্সট কুৱেশ্যন আছে, কোনবিধ ৰোগ বেক্টেৰিয়া সংক্ৰমণৰ দ্বাৰা নহয়? কলেৰিয়া, টাইফইড, বসন্ত। চ' কাৰেক্ট এনচাৰ অপশ্যন গ, বসন্ত ৰোগ বেক্টেৰিয়াৰ সংক্ৰমণৰ দ্বাৰা নহয়। চ' নেক্সট কুৱেশ্যন দিয়া আছে, কোনবিধ ৰোগ পৰজীৱীৰ সংক্ৰমণৰ দ্বাৰা নহয়? চ' ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ক হ'ব, মেলেৰিয়া ৰোগ আপোনাৰ পৰজীৱীৰ সংক্ৰমণৰ দ্বাৰা নহয়। তাৰ পিছৰ কুৱেশ্যন আছে, তলত দিয়া কোনবিধ ৰোগ বংশানুক্ৰমে আহে? কলেৰা, কুষ্ঠ, বৰ্ণান্ধতা। চ' ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন গ হ'ব, বৰ্ণান্ধতা। চ' এই ৰোগবিধ আপোনাৰ বংশানুক্ৰমে আহে। চ' আজিৰ এই ভিডিঅ'টোত আমি এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিলোঁ। চ' আপোনালোক যিসকলে ইণ্টাৰেষ্টেড হয়, গাইডবুকখন ডাউনলোড কৰি ল'ব পাৰিব। এছাম কমন এক্সামৰ কাৰণে আটাইকেইটা ছাবজেক্টৰ মিনিমাম 10,000 কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব। আগলৈ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।